আজি আমাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ কলিয়াবৰ জিলাৰ নেমচুৰ এজন মোৰ লগৰে সতীৰ্থ তেখেতে সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলে শ্বাহজাহান আলী ওৰফে বাবলু। তেখেতে কেইদিনমান আগতে আমাৰ নেমচুৰ ফালৰ পৰা অব্যাহতি লৈছিল যদিও আমি আনুষ্ঠানিকভাৱে তেনেকুৱা প্ৰগ্ৰাম পতা নাছিলোঁ। বিশেষকৈ তেখেতে প্ৰায় আমাৰ লগত 3 বছৰ কাল নেমচুৰ পতাকাৰ তলত থাকি পেলাই জাতিৰ স্বাৰ্থত সমাজৰ কুসংস্কাৰ বাধা দিয়াৰ স্বাৰ্থত সমাজখন কেনেকৈ আগবাঢ়ি যায় তাৰ স্বাৰ্থত তেখেতে আমাৰ লগত প্ৰায় 3 বছৰ কাল একেলগে কাম কৰিছে জাতিৰ হকে। তেখেতে ইতিমধ্যে আমাৰ মাজৰ পৰা বিদায় লৈছে। তেখেতে হয়তো কিবা এটা ৰাজনৈতিক দলত গৈ পেলাই যোগদান কৰিব আমি শুনা পাইছোঁ। আৰু তেখেতৰ যি ৰাজনৈতিক ভৱিষ্যত সেইখিনিও যাতে উজ্জ্বল কামনা কৰিছোঁ। তেখেতে য'তেই থাকে য'তেই যাক যাতে নিজৰ জাতি তথা নিজৰ অসমৰ কাৰণে কিবা এটা ভাল কাম কৰে তাৰেই আমি কামনা কৰিছোঁ। তেখেতৰ যি ৰাজনৈতিক জীৱন সেইখিনি সফল হওক তাৰেই কামনা কৰিছোঁ। তেখেতে যি ৰাজনৈতিক দলতে নাথাকক কিয় কিন্তু আমাৰ নেমচুৰ প্ৰতি যিটো তেখেতৰ যি আগৰ পৰা দায়িত্ব এটা আছিলে সেইখিনি যাতে সহানুভূতি থাকে তাৰেই কামনা কৰি পেলাই তেখেতক যদিও আমি মানে বিদায় দিব পৰা নাই তথাপি বাধ্যত পৰি পেলাই দিব লগা হৈছে। তেখেতে য'তেই যায় ৰাজনৈতিক দলতে যোগদান কৰে বা য'তেই থাকে তেখেতে যাতে তেখেতৰ যি কৰ্মজীৱন আমাৰ ফালৰ পৰা দোৱা বিচাৰিছোঁ আল্লাহ পাকৰ ওচৰত তেখেতৰ কৰ্ম। প্ৰথমে মই সকলোকে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই বিগত 2022 চনৰ পৰা আজি 2025 চনলৈকে মই 3টা বছৰ মই নেমচুৰ কলিয়াবৰ জিলা সমিতিৰ দায়িত্বত আছিলোঁ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী হিচাপে। আজি প্ৰায় 1 মাহমান আগতে মই পত্ৰযোগে মই সভাপতি মহোদয়ক মই পদত্যাগ কৰিছিলোঁ। সিহঁতে মোক আনুষ্ঠানিকভাৱে যদিও বিদায় দিয়া নাছিলে আজি সিহঁতে মোক আনুষ্ঠানিকভাৱে যি বিদায় দিছে তাত মই সিহঁতক মই অন্তৰৰ পৰা অন্তৰস্থলীৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয় আপুনি পদত্যাগ গ্ৰহণ কৰিছে বা মোৰ সঁচা কথা ক'ব গ'লে সংগঠনত থাকি আপুনি সংগঠন আৰু ৰাজনীতিক দুটা বস্তু বেলেগ বেলেগ পথাৰ এই দুটা পথাৰত আপুনি যদি ৰাজনীতি পথাৰ কৰিব খোজে তেনেহ'লে আপুনি সংগঠনত ইমানখিনি কাম কৰিব নোৱাৰে আৰু সংগঠনত থাকি আপুনি ৰাজনীতিৰ কামখিনি টোটেলি কৰিব নোৱাৰে। তো মই ভাবিছোঁ যে সংগঠনত থাকি কিছুমান কাম কৰিব গ'লে মোৰ কিছুমান বাধা আহে। সেইকাৰণে মই সংগঠনৰ যিমানখিনি কাম কৰিছোঁ মই ৰাজনীতিৰ জগতখনত দাপলি মেলি সেইখিনি কামেই কৰিম বুলি মই সিহঁতক মই প্ৰতিশ্ৰুতি দিছোঁ। মই ৰাজনীতি জগতত থাকি পেলাই মই সেইখিনি কাম কৰিব পাৰিম বুলি মই আশাবাদী আৰু সেইখিনি কাম কৰিম বুলি মই তাত ৰাজনীতিত দাপলি মেলিব বিচাৰিছোঁ। কোনটো ৰাজনৈতিক দলত যোগদান কৰিব? মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত দাপলি মেলিব বিচাৰিছোঁ। ML খেলিব নেকি? নাই, তেনেকুৱা মোৰ একো এতিয়ালৈকে চিন্তা কৰা নাই। আজি মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আজি আবেলি 4-5টামান বজাত মই যোগদান কৰিম।